শুনিছোঁ প্ৰেক্টিকেলি আমি খবৰ পাইছোঁ, খবৰ পোৱা অনুসৰি আমি 5টা ছিটত জয়ী হ'ম বুলি আশা কৰিছোঁ। সকলো দলৰ ক্ষেত্ৰতে সমানে প্ৰযোজ্য হ'ব লাগে। শিথিল কৰি দিয়া হৈছে এফালে সাহস দলক আৰু কঠোৰ কৰি দিয়া হৈছে বাকী দলবিলাকক ৰাজনীতি কৰি। আমি এইটো অনুভৱ কৰিছোঁ কংগ্ৰেছ দলৰ হৈ যে নিৰ্বাচনী আচৰণ বিধিবিলাক ভালকৈ পালন কৰি দিব লাগে। যিটো সাহস দলে পাই আছে সুবিধা, কিন্তু বাকী দলবিলাকত দিয়া হোৱা নাই। নিয়ম একেই হ'ব লাগে, নিয়মটো ভালকৈ চলাই যাব লাগে। এইখিনি কথাই আমি ক'বলৈ বিচাৰোঁ। আপোনালোকে জানে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইলেকশ্যন আৰু ভোটগ্ৰহণ অহা 8 তাৰিখে অনুষ্ঠিত হ'ব। এই নিৰ্বাচনী যুঁজত মূল প্ৰতিদ্বন্দ্বী দল হিচাপে কাৰ্বি আংলং জিলা, বিশেষকৈ কংগ্ৰেছ আৰু বিজেপি দলৰ মাজত নিৰ্বাচনী যুঁজটো শেষকৈ যুদ্ধত অৱতীৰ্ণ হ'ব। মূল প্ৰতিদ্বন্দ্বী হিচাপে কংগ্ৰেছ দল থাকিব সাহস দলৰ বিপৰীতে। আৰু আমি ভাবিছোঁ কংগ্ৰেছ দলৰ হৈ বিশেষকৈ আমাৰ 17টা সমষ্টিত কংগ্ৰেছ দলৰ যিখিনি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে, যিবোৰ সমষ্টি 17টাৰ বিপৰীতে আমি 16টাতে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছোঁ। আমি দেখিবলৈ পাইছোঁ যে 6টাত আমাৰ 100% জিকাৰ সম্ভাৱনা আছে আৰু 8টাত আমাৰ 50-50 যুঁজত অৱতীৰ্ণ হৈ থকা আমি দেখিবলৈ পাইছোঁ। আৰু 3টাত আমাৰ অলপ পিছ পৰি আছোঁ, কিন্তু আমি ভাবিছোঁ যে কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং আমি বিশেষভাৱে 6টাত আমি জিকাৰ সম্ভাৱনা আছে বুলি মই ইতিমধ্যে কৈছোঁৱেই। এই ক্ষেত্ৰতো কিছু সমস্যাৰ সৃষ্টি কৰিব নেকি, আৰু কাউণ্টিঙৰ ক্ষেত্ৰতো জলাঞ্জলি দিব নেকি নীতি নিয়মবিলাক, এইটো আমাৰ ভয় হৈছে, আশংকা হৈছে। গতিকে তেনেধৰণৰ ক্ষেত্ৰত অলপ নীতি নিয়মবিলাক সকলোৰে কাৰণে কাম্য হোৱাকৈ যিটো নিৰ্বাচনী বিধি বনোৱা হৈছে, সেই নিৰ্বাচনী বিধিবিলাক ভালকৈ পালন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। বৰ্তমান আমাৰ কাৰ্বি আংলং জিলাত, পূব কাৰ্বি আংলং জিলাত যিটো 17টা MSC সমষ্টি আছে, সেই 17টা MSC সমষ্টিৰ ভিতৰত এতিয়া আমাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত আছে। আজি শেষৰ দিনাখনৰ কাৰণে যি আমাৰ জনাবলগীয়া আছিল
নিৰ্বাচনী বিধিবিলাক যাতে ভালদৰে পালন কৰা হয় আমাৰ নিৰ্বাচনী বিষয়াসকলকো আমি অনুৰোধ জনাইছোঁ যাতে ইলেকশ্যন কমিশ্যনৰ দ্বাৰাই যিহেতু নিৰ্বাচনী বিধিবিলাক উলিয়াইছে আৰু নিৰ্বাচনটো কণ্ডাক্ট কৰা হৈছে গতিকে নিয়মবিলাক অলপ ভালকৈ পালন কৰিলে সকলোৰে সকলোকে সমানে মানি চলিবৰ কাৰণে যিটো বিধি উলিয়াইছে সেই বিধি কামবিলাক কৰাৰ বাবে মই নিৰ্বাচনী বিষয়াসকল আৰু ইলেকশ্যন কমিশ্যনলৈ মোৰ ধন্যবাদ ধৰি লৈছোঁ পৰ্দা নাহি যাব লাগে কিন্তু ছয়টাই আমি ছয়টা দিলোঁ পৰ্দা নাহি যাব পাৰে পৰকান্তি আহি যাব পাৰে তেনেধৰণে আমি ছটা 50-50 8টা বৰ্জন পৰকান্তি এটা আহি যাব 50-50 যিটো 50-50 পৰ্দা পৰকান্তি আৰু বৰ্জন শাসক দলে ইলেকশ্যন MCC-টো উলংঘন কৰিবলৈ গৈছিল আপুনি কিন্তু যিহেতু চিফ মিনিষ্টাৰে যোৱা 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে তেওঁৰ প্ৰচাৰ অভিযান চলাইছে সেই মাজতে 1 তাৰিখ বা 2 তাৰিখৰ ভিতৰত আপোনালোকে সংবাদমেল নাপাতিলে বা ৰাইজৰ আগত কথাটো অৱগত নকৰিলে আজি চিফ মিনিষ্টাৰ প্ৰগ্ৰাম শেষ হোৱাৰ পাছত আজি অন্তিম দিন প্ৰচাৰ অভিযান সেই সময়ত আপোনালোকে প্ৰেছ মিট পাতাটো অতি দেৰি হোৱা নাই কাৰণ তেওঁলোকে যিহেতু নেকি প্ৰত্যেক প্ৰগ্ৰামত মিটিঙতে তেওঁলোকে সেই অৰুণোদয় হওক জল জীৱন আঁচনি হওক বা অন্যান্য চৰকাৰৰ যিটো আঁচনি সেইসমূহ তেওঁলোকে কৈ গৈ আছে কিন্তু সেই তেতিয়াৰ সময়লৈকে আপোনালোকে মনে মনে আছে আজি অন্তিম দিনাখনে আপোনালোকে প্ৰেছ মিট আপোনালোকৰ কাৰণে দেৰি নহয় নেকি চাওক নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত পলিচিবিলাক বেলেগ বেলেগকৈ লোৱা আমি গ্ৰাছৰুট লেভেলত তৃণমূল পৰ্যায়তহে আমি বেছিকৈ গুৰুত্ব দিছোঁ বাহিৰে ৰং চং ভিতৰে পোৱা বাতৰি বুলি পোৱা এটা কথা আমি বাহিৰত বেছিকৈ প্ৰচাৰ কৰি আমি তৃণমূল পৰ্যায়ত গাঁও পৰ্যায়ত যদি আমি প্ৰচাৰবিলাক ভালকৈ নকৰোঁ তেতিয়াহ'লে ইয়াৰ ফলবিলাক আমি ভালকৈ নাপাম আৰু আমি ইয়াৰ গুৰুত্ববিলাক ভালকৈ আমি বুজি নাপাম আমি তৃণমূল পৰ্যায়ত আমি দলৰ হৈ প্ৰচাৰ কাৰ্য চলাই কাৰণ শাসক দলে যেনেধৰণে প্ৰচাৰ অভিযান চলাইছে তেওঁলোকে নিজৰ ষ্টাইলত কৰিছে টকা পইচা আছে খৰচ কৰিছে যোৱাকালি বৰজানত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি আঁচনিৰ কথাবিলাক প্ৰদান কৰিছে এইটো নিৰ্বাচনী আচৰণ বিধিৰ এইটো সম্পূৰ্ণৰূপে উলংঘন কৰা হৈছে যিটো হ'ব নালাগিছিল কাৰণ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে কাৰ্বি আংলং জিলাৰ যিহেতু অট'নমাছ কাউন্সিলৰ নিৰ্বাচন চলি থকা ঠাই ইয়াৰ সীমা আছে এই সীমাৰ ভিতৰত থাকি যিবিলাক প্ৰচাৰ চলাই গৈছে নিৰ্বাচনী আচৰণ বিধিবিলাক উলংঘন কৰি এইটো হ'ব নালাগিছিল যদিও বা আঁচনি সংক্ৰান্তত তেখেতে ক'বলৈ বিচাৰে যে এইটো চলি থকা আঁচনিবোৰৰ কথাহে কোৱা হৈছে বুলি যদি ক'বলৈ বিচাৰে তেতিয়াহ'লে এইটো নিৰ্বাচনী বিধিবিলাক কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এৰিয়াত নকৰি এইটো বেলেগ ঠাইৰ পৰা যদি এইটো প্ৰচাৰ চলোৱাহেঁতেন তেতিয়া আমাৰ ক'বলগীয়া নাছিল কিন্তু
কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সীমাৰ ভিতৰত থাকি পৰিসৰৰ ভিতৰত থাকি নিৰ্বাচনী প্ৰচাৰ অৰুণোদয় আঁচনিৰ কথা বা অন্যান্য আঁচনিৰ কথাবিলাক ক'বলৈ যোৱাটো এইটো নিৰ্বাচনী আচৰণ বিধিটো উলংঘা কৰা হৈছে বুলি আমি দাবী কৰিব বিচাৰোঁ। সেইকাৰণে যাতে তেনেধৰণৰ আচৰণ বিধিবিলাক প্ৰযোজ্যৰ ক্ষেত্ৰত অলপমান কঠোৰ হোৱাটো সকলোৰে কাৰণে কাম্য আৰু সমানে নিৰ্বাচনী বিধিবিলাক মানুহে মানি চলিব লাগে বুলি আমি দাবী কৰিছোঁ। সেইকাৰণে আমাৰ আশংকা এটা আছে, বাকী থকা দিনবিলাকতো নিৰ্বাচনী বিধিবিলাক উলংঘা কৰা হ'ব নেকি? নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনাখন তেনেধৰণৰ আঁসোৱাহ থাকি যাব নেকি? নিৰ্বাচনৰ পিছত ষ্ট্ৰং ৰুমলৈ অনাৰ ক্ষেত্ৰত বেলট বক্সসমূহ যি 8টা সমষ্টি আছে, এই 8টা সমষ্টিত আমি কমেও 3টাত আমি জয়ী হওঁ আৰু মুঠ আমি আশা কৰিছোঁ 10টা চিটত ইষ্ট কাৰ্বি আংলঙৰ পৰা আমি জিকিব পাৰিম। নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ লগে লগে বিশেষকৈ দুই দলৰ মাজতে প্ৰবল প্ৰতিযোগিতা হ'ব এইটো দেখিবলৈ পাইছে। কিন্তু সাহস বিজেপি দল প্ৰায় নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি তেওঁলোকে নিজৰ দলৰ সপক্ষে প্ৰচাৰ অভিযানত লিপ্ত হৈছে। নিৰ্বাচনী বিধি উলংঘা কৰি তেওঁলোকে ৰাইজৰ মাজত প্ৰচাৰ চলাইছে, যিটো নেকি অনিয়মত কৰা হৈছে বুলি আমি আপত্তি দৰ্শাইছোঁ। কিয়নো নিৰ্বাচন চলি থকাৰ সময়ত তেওঁলোকে প্ৰলোভনৰ ৰাজনীতিবিলাক কৰিবলৈ লৈছে। সেয়ে নিৰ্বাচনী বিষয়া, ৰিটাৰ্ণিং বিষয়াসকলেও বা নিৰ্বাচনী যুদ্ধত যেনেধৰণে গুৰুত্ব সহকাৰে নিৰ্বাচনী বিধিবিলাক পালন কৰিব লাগিছিল, এই পালন কৰাৰ ক্ষেত্ৰত শাসক দলক কিন্তু তেনেধৰণে কঠোৰ বিধি দিয়া হোৱা নাই। কেৱল অপজিশ্যন পাৰ্টি অৰ্থাৎ আমাৰ কংগ্ৰেছ দলকহে বেছিকৈ কঠোৰভাৱে গ্ৰহণ কৰা, নিয়মবিলাক কঠোৰভাৱে গ্ৰহণ কৰা দেখিবলৈ পাইছোঁ। গতিকে এইটো দুতলীয়া নিয়ম কৰা হৈছে বুলি আমি প্ৰতি দৰ্শাব বিচাৰোঁ। কিয়নো নিৰ্বাচনী বিধিবিলাক তেওঁলোকে আগবাঢ়ি গৈছে, কিন্তু ভোটটো দিব ৰাইজেই দিব। সেইকাৰণে আমি বিশেষকৈ গাঁও পৰ্যায়ত আমি গুৰুত্ব দিছোঁ প্ৰচাৰ কাৰ্যবিলাক। সকলোৰে মোবাইল ফোন লৈছে, ছ'চিয়েল মিডিয়াৰ যোগেদি তেতিয়া আকৃষ্ট হৈছে, কিন্তু কিছুমান ক্ষেত্ৰত তেওঁলোকে আমাৰ কথাবিলাক যদি ভালকৈ তেওঁলোকে গুৰুত্ব লৈ পেলাই যদি কৰি যায়, তেওঁলোকে সকলো ক্ষেত্ৰতে হস্তক্ষেপ কৰিবলৈ লৈছে, সকলো ঠাইতে তেওঁলোকে বিৰোধিতা কৰিবলৈ লৈছে। তেওঁলোকে জানিব, গতিকে আমি ভিতৰুৱাকৈ আমি আমাৰ কাৰ্যক্ষেত্ৰতে কামত লাগি গৈ আমি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ পাৰিম। আৰু সেইকাৰণে আপোনালোকে ভাবিব পাৰে যে প্ৰচাৰ ক্ষেত্ৰত কিয় পিছ পৰি গৈছে। পিছ পৰি যোৱা নাই, কাৰণ আমি এইটো এটা
কৌশল এটা আমি অৱলম্বন কৰিছোঁ যাতে নিজৰ সমষ্টিৰ ক্ষেত্ৰত বেছিকৈ যাতে প্ৰাধান্যটো দিয়ে আৰু তেওঁলোকে সকলো ক্ষেত্ৰতে মিছা কথা প্ৰলোভন দি নানা ধৰণৰ মিছলীয়া কথাৰে তেওঁলোকক চলনা কৰি নিৰ্বাচনী প্ৰচাৰবিলাক চলাই আছে। গতিকে আমি কাৰ্যক্ষেত্ৰত আমি কৰিছোঁ, কৰ্মক্ষেত্ৰত আমি কৰিছোঁ আৰু এনেধৰণে আমি এইবাৰ নিৰ্বাচনটো পাৰ কৰা হৈছে। আমি প্ৰেক্টিকেলি আমি কৰিবলৈ গৈছোঁ। সেইকাৰণে আমি প্ৰচাৰ কাৰ্যত বিমুখ হোৱা নাই, কিন্তু আমি কাৰ্যক্ষেত্ৰতে বেছি গুৰুত্ব দিওঁ। নিৰ্বাচনী প্ৰচাৰ আমাক নালাগে সেইটো নহয়, নিৰ্বাচনী প্ৰচাৰ আমাৰ ক্ষেত্ৰতো লাগে প্ৰয়োজন, কিন্তু আমি এইটো কৌশল অৱলম্বন